নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্তেক কেইবাটাও বিগ ব্ৰেকিং নিউজ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্তেক বহুকেইটা খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাইছো গুৰুত্বপূৰ্ণ খবৰ আৰু কেইটামান মুহূৰ্ত বাকী আছে। 7:30 বজাৰ লগে লগে সমুখ সমৰত নামিব চেন্নাই ছুপাৰ কিংছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। আজি IPLত মহাৰণ 7:30 বজাত আজি সন্ধিয়া 7:30 বজাত বেংগালুৰু এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই হাই ভোল্টেজ মেচখন। আজিৰ খেলখনত আপুনি কোনটো দলৰ সমৰ্থক সেয়া আপুনি কমেণ্ট বক্সত জনাব। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে উৰিষ্যাৰ ভূমিৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদাত্ত কণ্ঠেৰে দিলে এটা ডাঙৰ মন্তব্য। হিন্দু সমাজক ন্যায় দিলে কাই, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উদাত্ত কণ্ঠেৰে এবাৰ উৰিষ্যাৰ ভূমিৰ পৰা এই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধন্যবাদ জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লোকসভাৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ মাজেৰে মুখ্যমন্ত্ৰীৰ মুখত পুনৰ কাৰ প্ৰসংগ। উৰিষ্যাত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে ক'লে যে নাগৰিকত্ব সংশোধনী আইনে হিন্দু সমাজক ন্যায় দিব। নাগৰিকত্ব সংশোধনী আইনৰ বাবে প্ৰধানমন্ত্ৰীকো ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি থকাৰ মাজতে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসংগ আহিছে পুনৰ চৰ্চাত। এইবাৰ এই প্ৰসংগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এইদৰে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে হিন্দু সমাজক ন্যায় দিলে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, শিলচৰত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। শিলচৰত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে শিলংপট্টিৰ বসুন্ধৰা বিল্ডিঙৰ ওপৰত থকা এটা কম্পিউটাৰ চেণ্টাৰত। এইদৰে অগ্নিকাণ্ড সংঘটিত হৈ লাখ লাখ টকাৰ সা সম্পত্তি চকুৰ পলকতে ভস্ম হৈ পৰিছে। এয়া আপোনালোকে স্ক্ৰীণত দেখিছে। এই বিল্ডিংটোলৈকে আপোনালোকে ভালদৰে মন কৰক। এফালৰ পৰা জ্বলি চাৰখাৰ হৈ গৈছে এই অট্টালিকাটো। এই অট্টালিকাৰ ওপৰ মহলত আছিল এটা কম্পিউটাৰ চেণ্টাৰ, য'ত অগ্নিকাণ্ড সংঘটিত হৈ লক্ষাধিক টকাৰ সা সম্পত্তি চকুৰ পলকতে ভস্ম হৈ পৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে যিমানেই মুছলমানৰ সংখ্যা বাঢ়িছে সিমানেই হিন্দুসকলৰ বিপদ বাঢ়িছে। এই মন্তব্য কৰিছে বিশ্ব হিন্দু পৰিষদৰ সভাপতি প্ৰবীণ ভাই টুকাৰিয়াই। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো। লোকসভা নিৰ্বাচন চলি থকাৰ মাজতেই প্ৰবীণ ভাই টুকাৰিয়াই মহা বিস্ফোৰণ ঘটাইছে। মুছলমানৰ বৰ্ধিত জনসংখ্যাই হেনো বিপদত পেলাইছে এইবাৰ হিন্দুসকলক। যিমানেই মুছলমানসকলৰ সংখ্যা বাঢ়িছে সিমানেই হিন্দুসকলৰ সমস্যাৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰিছে বিশ্ব হিন্দু পৰিষদৰ সভাপতি প্ৰবীণ ভাই টুকাৰিয়াই। মুছলমানসকলৰ জনসংখ্যা বৃদ্ধিয়ে হিন্দুৰ ঘৰ অসুৰক্ষিত কৰিব বুলি তেওঁ মন্তব্য কৰিছে। অসমৰ পৰা বাংলাদেশীক বিতাড়িত কৰিবই লাগিব চৰকাৰে। অনুপ্ৰৱেশকাৰীক আঁতৰ কৰিব নোৱাৰিলে হিন্দু অসুৰক্ষিত হ'ব বুলিও তেওঁ মন্তব্য কৰিছে। এনেধৰণে এটাৰ পিছত আন এটা মন্তব্য কৰিছে বিশ্ব হিন্দু পৰিষদৰ সভাপতি প্ৰবীণ ভাই টুকাৰিয়াই। আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ আমি সম্পূৰ্ণ আত্মবিশ্বাসী, আমিয়েই এবাৰ জিকিম, নিশ্চিতভাৱে এইবাৰ নিৰ্বাচনত আমি জয়ী হ'ম। এই মন্তব্য কোনে কৰিছে তাৰ সবিশেষ জনাইছো আমি। কিলৈ নিজৰ মাজতে বিসম্বাদ কৰি বিজেপি দল শেষ হ'ব। এই মন্তব্য কৰিছে আমি সম্পূৰ্ণ আত্মবিশ্বাসী, আমিয়ে জিকিম। 4 জুনত কি ফলাফল হ'ব আমি সকলোৱে জানিছো। আমি 4 তাৰিখলৈকে বাৰ চোৱাই নাই। 4 তাৰিখৰ পিছত কিদৰে আমি আগবাঢ়ি যাম বা আগবঢ়াই লৈ যাম তাক লৈ আমি পৰিকল্পনা কৰিবলৈ আৰম্ভ কৰিছো। অহা 4 জুনত যাতে বিজেপি নেতা কৰ্মীয়ে যাতে কোনো ধৰণৰ আইন ভংগ কৰিব নোৱাৰে তাৰ বাবে আমি ব্যৱস্থা ল'ম। এইবাৰ আটাইতকৈ দুৰ্বল নিৰ্বাচনী প্ৰচাৰ চলাইছে হেনো বিজেপিয়ে। মাটিৰ পৰা আঁতৰি যোৱা বিজেপিক ৰাইজে আঁতৰাই পেলালে। কংগ্ৰেছত বিসম্বাদ কৰা একেখিনি মানুহে এতিয়া বিজেপিত গৈও বিসম্বাদ কৰিছে। যিসকল লোক পূৰ্বতে কংগ্ৰেছত আছিলে সেইসকল এতিয়া বিজেপিত গৈ বিসম্বাদ কৰিছে। আমাৰ পৰা ধন্যবাদ বিজেপিক, যিয়ে আমাৰ ছবি বেয়া কৰিছিল তেওঁলোকে এতিয়া বিজেপিক ধ্বংস কৰিছে।
সোণাৰীত এইদৰে মন্তব্য কৰিছে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে এক গাৰ্নুম খিয়ৰি উঠা এক মৰ্মান্তিক এক শিহৰণকাৰী খবৰ জনাইছো। এবাৰ পত্নীক হত্যা কৰি মৃতদেহ কোলাত লৈ চেলফি উঠিছে এজন পাখণ্ডই। আত্মীয়লৈ চেলফি পঠিয়াই নিজেই লৈছে জীৱনৰ চৰম সিদ্ধান্ত। স্বামী স্ত্ৰীৰ মাজত প্ৰায়ে হৈছিল ঘৰুৱা তন্দল আৰু এই কাজিয়াৰ পৰিণতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। খঙত ভমকত স্বামীয়ে হত্যা কৰিছে পত্নীক। কেৱল হত্যা কৰাই নহয়, হত্যা কৰি পত্নীৰ মৃতদেহৰ সৈতে চেলফি উঠি সেই চেলফি পৰিয়ালৰ লোকলৈ পঠিয়াইছে স্বামীয়ে। ইয়াৰ পিছত নিজৰ জীৱনৰ চৰম পন্থা বাছি লৈছে। পাৰিবাৰিক কন্দলৰ বাবে এই দুয়োগৰাকী স্বামী স্ত্ৰীয়ে এই ধৰণে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে এক যাত্ৰীবাহী চলন্ত বাছতে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। এই অগ্নিকাণ্ডত 8 গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 24 জন গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। যাত্ৰী কঢ়িয়াই অনা এখন বাছত হঠাৎ অগ্নিকাণ্ড। এই হাৰিয়ানাত 8 গৰাকীকৈ লোকৰ মৃত্যু। শুকুৰবাৰে নিশা প্ৰায় 1:30 বজাত হাৰিয়ানাৰ নু জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। এই অগ্নিকাণ্ডত 24 গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে। বাছখনত প্ৰায় 60 জন যাত্ৰী আছিল আৰু ইয়াৰে অধিকাংশই তীৰ্থযাত্ৰী বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাগ্ৰস্ত বাছখন বৃন্দাবন আৰু মথুৰাৰ পৰা তীৰ্থযাত্ৰীৰ সৈতে উভতি আহিছিল। বাছখনত আছিল হুচিয়াৰপুৰ, লুধিয়ানা আৰু চণ্ডীগড়ৰ যাত্ৰী। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে হাৰ্দিক পাণ্ডিয়াক নিলম্বন কৰা হৈছে। খেলৰ পৰা হাৰ্দিক পাণ্ডিয়াক নিলম্বন। খেলিব নোৱাৰিব পৰৱৰ্তী মেচখন হাৰ্দিক পাণ্ডিয়াই। শুকুৰবাৰে ৱাংখাৰেত লক্ষ্ণৌ ছুপাৰ জায়েণ্টৰে অনুষ্ঠিত মেচৰ পাছতে শাস্তিৰ সন্মুখীন হৈছে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়া। উক্ত মেচখনত শ্ল'ভাৰ ৰেড বলিং কৰাৰ বাবে হাৰ্দিকক 30 লাখ টকাৰ জৰিমনা বিহা হৈছে। ইয়াৰ উপৰিও মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কগৰাকীক উক্ত কাৰণত 2025 বৰ্ষৰ IPLৰ এখন মেচত তেওঁৰ অংশগ্ৰহণ নিষিদ্ধ কৰিছে। গতিকে অহাবাৰ তেওঁ যিটো দলত থাকিব সেই দলটোৰ প্ৰথমখন খেল খেলিব নোৱাৰিব। আন এটা খবৰ হৈছে গ্ৰেপ্তাৰ হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘনিষ্ঠ বিভৱ কুমাৰ। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো কিয়নো অৱশেষত গ্ৰেপ্তাৰ হৈছে অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সহায়ক বিভৱ কুমাৰ। আপৰ ৰাজ্যসভাৰ সাংসদ স্বাতি মালিৱালক 13 মেৰ পুৱা কেজৰিৱালৰ চৰকাৰী আৱাসত প্ৰহাৰ কৰাৰ অভিযোগ উঠিছিল বিভৱ কুমাৰৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়তে তেওঁক বিভৱ কুমাৰে প্ৰথমে অপদস্থ কৰি পৰৱৰ্তী সময়ত প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি দিল্লী আৰক্ষীক সেই দিনাই অৱগত কৰিছিল। ইয়াৰ পিছতে এতিয়া আজি গ্ৰেপ্তাৰ কৰা হৈছে অৰবিন্দ কেজৰিৱালৰ সেই ঘনিষ্ঠ বিভৱ কুমাৰক।